গাঁৱলৈ বিয়া হৈ অহাটো চাগে মোৰ একদমবাৰে ভুল আছিল। মই কেতিয়াও ভবা নাছিলোঁ আৰু মোক সিও কোৱা নাছিল নমলে যে এনেকৈ কৰিব লাগিব বুলি মোক কেতিয়াও কোৱা নাছিল। বহুত কষ্ট পাইছোঁ মই। এতিয়া কেনেকৈ কি কৰোঁ মই একো ভাবিয়ে পোৱা নাই। মোক বেৰখন মুচিবলৈকে দি গৈছে। মই জন্মৰ পৰা আজিলৈ ইমান ডাঙৰ হ'লোঁ মই কোনোদিন মাটিৰে ঘৰ মুচিয়ে পোৱা নাই। আমাৰ এনেকুৱা মাটি ঘৰ নহয় নহয়। মই কেনেকৈ মুচোঁ জানো? বাঘজনীতো অলপ বুজি পাব লাগে ন। মোক যিমান পাৰে কামত লগাবলৈহে চেষ্টা কৰিছে। ভগৱান ৰক্ষা কৰা আৰু পাৰ দিয়া আৰু এতিয়া মই ভাবি পোৱা নাই মই ইয়াত থাকিম নে গুচি যাম, কি কৰিম একো ভাবি পোৱা নাই। এতিয়াতো বিয়া হ'লোঁ ন, মইতো তাক এৰিও যাব নোৱাৰোঁ আৰু বিয়া হোৱা ছোৱালী সেই ঘৰখনতে থকাটোতো ভাল নেদেখে। কি কৰোঁ জানো এতিয়া মই একো ভাবিব পৰা নাই। ছোৱালীক দেখিলোঁ আজি তোমাক চাবলৈকে আহিছিলোঁ, সন্মুখতে দেখিলোঁ। আজি দিনটো বৰ ভাল যেন লাগিছেহে, তোমাৰ চোতালতে পালোঁ আৰু দেখিলোঁ। মাতিবলৈকে দৰকাৰে নহ'ল আৰু। কোন হয় মই চিনি পোৱা নাই মানে, আগতে দেখা নাই যে। ক'তনো চিনি পাবা, আহিছাহে 2 দিন হৈছেহে, লাহে লাহে চবকে চিনি পাবা। মই ইয়াৰে হয়, গাঁৱৰে হয়। ইন্দ্ৰ ক'ত আছে ন? ইন্দ্ৰক মানতিকে মই বিচাৰি আহিলোঁ। ফোন কৰিছোঁ অথনিৰে পৰা, ফোনটো ৰিচিভ কৰা নাই। বোলো ক'ত গ'ল তাই, বোলো ঘৰৰ পৰা যাই আহোঁ, সেইকাৰণে ঘৰলৈকে নাই নেকি ইন্দ্ৰ? ইন্দ্ৰ ঘৰত আছনে? বাঘ বিচাৰি আহিছে। বা নাই নহয়, ৰাতিপুৱাতে ওলাই গ'ল বোলে, মৰ্ণিং ৱাক অলপ কৰোঁ এনেকৈ কৈ ওলাই গ'ল। আহাইয়ে পোৱা নাই দেখোন। সেইজনে মৰ্ণিং ৱাক কৰিবলৈ গৈছে নেকি? নৌছোৱালী কিনো হৈছে আকৌ তোমাৰ? ইমান ধুনীয়া নৌছোৱালীজনী কিনো মন চন মাৰি আছে গোটেইজনী? কিবা বেমাৰ নেকি? মুখখন খেতা পৰি থকা যেন লাগিছে। নাই একো হোৱা নাই। মানে অলপ গৰম পৰিছে যে এইকেইদিন। তুমি কি কৰি আছা নহ'লে? ইমান গৰম হৈছে বাৰু, আৰু তুমি ৰ'দতে বহি আছা যে মানুহজনী? কিয় ধুনীয়াকৈ সেই চাত থাকিব নোৱাৰা আকৌ? গৰম পৰিছে বোলে আৰু ৰ'দতে বহি আছে আকৌ মানুহজনী, কিয়? মানে বায়ে কৈছে এই বেৰখন মুচিব লাগে। মই মানে সৰুৰ পৰা আমাৰ এনেকৈ মাটি ঘৰ নাছিলতো, মই মানে পকী ঘৰতে থাকি ডাঙৰ দীঘল হৈছোঁ। এতিয়া মই সেই মাটিৰ বেৰখন কেনেকৈ মুচোঁ মই মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিম ভাবিয়ে পোৱা নাই। তাকেহে মানে সেই ভাবিবলৈ এইখিনিতে ৰখি আছোঁ। মই মানে মুচিয়ে পোৱা নাই, এনেকুৱা কাম কৰিয়ে পোৱা নাই। শুনজনী সেইটো কথাত তুমি আহিছাহে কালি পৰহি, তোমাকনো এইবিলাক কাম কৰিব দিব লাগেনে? এই ইন্দ্ৰজনীকো ভাল আৰু দেই, মানিছোঁ। আৰু তোমাৰ মানুহজন ক'ত গ'ল? মই থাকা হ'লে তাত ঠিকছে খং উঠিলোঁ হয় এতিয়া। ক'ত গ'ল? নাই নেকি ঘৰত? এখেতে মানে ঘৰত গেছ নাই যে, মই মানে সেই আৰু চৌকাত ভাত ৰান্ধি পোৱা নাই কৈছিলে বাই বোলে সেই চৌকাতে ৰান্ধিবা বুলি, কিন্তু মই নোৱাৰোঁ বুলি ক'লে সেই মানুহজনে সেই টাউনলৈকে গৈছে, গেছ বিচাৰি গৈছে। তুমি হ'বলা চাগে বহুত ধনী ঘৰ। তোমাৰ দেখি আৰু এতিয়া বেয়া লাগিছে। মানুহৰ অভ্যাস বুলি কথা এটা আছে নহয়। মানুহে যিটো পৰিৱেশত ডাঙৰ হয় সিটো পৰিৱেশতে মানুহৰ অভ্যাসটো হৈ যায়। এতিয়া তুমি ইয়াত চলিবলৈ দেখোন বহুত কষ্ট পাবা। কোনজনী বেয়া লাগিছে তোমাৰ মুখখনলৈ চাই। তুমি ইয়াতেতো গেছ পোৱাই নাযায়, গম পাইছানে? আমাৰ আৰু ইমান ভিতৰত আৰু তুমি দেখোন বহুত কষ্ট কৰিব পাবা। আহিলে আপুনি? কি গেছ নাপালে নেকি? নাই, এইকেইদিন গেছৰ প্ৰব্লেম হৈ আছে আৰু আমাৰ কাৰ্ডখন সেই নাই আৰু সেই ব্লেকত কিনিবলৈকে নায়েই বোলে। এতিয়া গেছ পোৱা নহ'বই আৰু এইকেইদিন কষ্ট কৰি খৰিতে খাব লাগিব আৰু পিছত মই ব্যৱস্থা কৰি আছোঁ বাৰু। গেছ নাপালি হ'বলা। বেয়া লাগিছে দেই, তই আৰু সেই চহৰ ছোৱালীজনী আনি, ইমান ভাল ঘৰ ছোৱালীজনী আনি তই এনেকৈনো কষ্ট দিব লাগেনে? বেচেৰিয়ে সেই মাটিৰে তেওঁ ঘৰটো মুচিবলৈকে বহি টেনশ্যন লৈ আছে। মোৰ দেখিয়ে বেয়া লাগিছে। তই আৰু এনেকৈ কষ্ট দিব লাগে নেকি? তই সহায় কৰি দে তাক, নহ'লে তাই বহুত কষ্ট পাব। বাইদেউ উপায় নাই আৰু, গৈছিলোঁ এতিয়া নাপালোঁ কি কৰোঁ? অলপ তাই এডজাষ্ট কৰিব লাগিব আৰু মই কৈছোঁ তাইক। এতিয়া মইতো বিচাৰি গৈছোঁ ন, নাপালোঁ এতিয়া কি কৰা যায় আৰু? হ'ব, মই খৰি চৰি আনি থৈ দিয়া আছে নহয়, একো নহয়। এদিন তুমি বনাব শিকিলে শিকি যাবা আৰু। আগতেতো এনেকৈ বনাইছিল ন মানুহে। মই আইতাহঁত যাওঁতেহে এবাৰ বনাবলৈকে ট্ৰাই কৰিছিলোঁ। ইমান মানে চকুত হৈছে, মোৰ মানে গোটেই চকুতে দেখা নোপোৱা হৈ গৈছিলোঁ। মই নোৱাৰিম। প্লিজ বুজা না, মই কেনেকৈ বনাম খৰিত ভাত কোৱা? নৰ্মেল চাচোন চা, তই বাৰু এই চহৰ ছোৱালীজনী আনি এনেকৈ কষ্ট দিব লাগে আৰু তোৰ বাইৰে ইন্দ্ৰজনী তাইক চাচোন চা, গোবৰ মাটি সেই ঘৰটো মুচিবলৈকে দি থৈ গৈছে। বেচেৰীজনীয়ে বোলে কোনফালৰ পৰা ষ্টাৰ্ট কৰিবহে গমেই পোৱা নাই মোক কৈছে। মোৰ বেয়া লাগিছে দেই। তোৰ বাইজনীনো এনেকৈনো কামত লগাব লাগে? তাইনো অহা কেইদিন হৈছে, কালি পৰহি আহিছেহে। তাইকনো এতিয়া তাইকনো কামত লগাব লাগেনে? অন্ততঃ এসপ্তাহটো তাইকতো ৰেষ্ট দে ন, ছোৱালী হয়, এনেকৈনো কামত লগায়নে? মই কৈছোঁ এবাক বুজাই দিবৰ কাৰণে। কেইদিনমানৰ পিছত তাক কাম নহয়, আজিৰ পৰাই আজি তুমি নালাগে এইবিলাক কৰিব নালাগে, থৈ দিয়া। বায়ে বুজাইছে ইয়াতে গোবৰ মাটি আছে বুলি কৈছে এনেকৈ মুচিব, কিন্তু মই ইমান লেতেৰাবোৰ ধৰিব নোৱাৰোঁ নহয়। মোৰ তাতে আৰু এলাৰ্জিও আছে।
অঁ তহঁতে আটাইকেইটা ইমান ৰ'দত কি কৰি আছ ভিতৰতে বহিব পৰা নাই কেতিয়া আহিছিলে বাইদেউ এই ইন্দ্ৰ তোকে মই বিচাৰি ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ ৰিচিভ পোৱা নাই তই সেইকাৰণে তোক ঘৰলৈকে বিচাৰি আহিলোঁ আৰু ক'ত গৈছিলি নি তই উফ ফুপুনি উঠি গৈছে মৰ্ণিং ৱাক অলপ কৰি আহিছিলোঁ বোলো খাই খাই ইমানহে দখলাকৈ চৰ্বিখিনি বাঢ়িছে বোলো সেই তাকে বোলো মৰ্ণিং ৱাক কৰি অলপ চৰ্বিখিনি সহায় হয় তাকে গৈছিলোঁ একদম ফুপুনি উঠি গৈছে দেই উফ কিন্তু মই খিনাইছোঁ বুলি কৈছোঁ কিন্তু দেই ৰাস্তাত লগ পাইছিলোঁ নহয় মামণিহঁতে কৈছে তই বোলে খিনাইছ এই মনটো ভাল লাগি গৈছে আকৌ কিন্তু কম নহয় দেই এই 9 গৈ এনেকৈনো ৰ'দত কামত লগাব লাগে নে ঘৰ মুচিবলৈকে দি গৈছোঁ খালি পৰহি আহিছে এনেকৈতো কামত লগাব লাগে নে তই এই পিছে পৰে লগাবি বা কালি অহা ছোৱালীজনীনো আজিনো কামত লগাই নে তাক অলপ প্ৰেছ কৰিব দিব নোৱাৰ বেচেৰীজনী আৰু এইবিলাক কৰিব অভ্যাসে কেনেকৈ কৰিব তাই এইবিলাকতো কৰিবই লাগিব ন তাই এতিয়া বোৱাৰী হৈ আহিছে আৰু এইবিলাক কাম বুলি নকয় আৰু এইবিলাক আমাৰ বোৱাৰী মানুহৰ কামেই আৰু তাইতো কৰিবই লাগিব ন এইখন আৰু নিজৰ ঘৰ হয় তাই নকৰিলেনো কোনে কৰিব আকৌ কিনো কৰিব দিছোঁ সেই মুচি ভৰাই দিছোঁ এইখিনি বোলো ফাটি আছে অলপ মুচি দিবাচোন এইখিনিহে কৈছোঁ বাই তই হ'ল বুলি আৰু তাই কালিহে আহিছে ন এনেকৈতো কৰাব লাগেনে তাই আৰু এইবিলাক কৰা অভ্যাস নাই তুমিনো কিয় আৰু সপকে এনেকৈ লগাই দিব লাগে কামত অলপতো চাই চিতি বেলেগ কামতো দিব পাৰা ন কি ক'লি বা ল'ৰা কালি বিয়া পাতি তোক কথা কোৱা মুদেই চেঞ্জ হৈ গ'ল ন বিয়া পাতিহে মাইকী তলতীয়া হ'লে তোক যে মই অতৰ দিনৰ পৰা গুমুত ধুৱাই ধুৱাই ডাঙৰ কৰিছোঁ এইখিনি দেখা নাপালি হা এতিয়া তাই বোৱাৰী হৈছে নকৰি কি কৰিব কালি আহা আজি আহা একে কথা তাই যিহেতু এইখন ঘৰতে গোটেই লাইফ টাইম থাকিব তাক কৰিব লাগিব ন তই আৰু ক'ব নালাগে মোক নিশিকাবি তই হ'ব আপোনালোকে এনেকৈ কাজিয়া কৰিব নালাগে মই পাৰিম চব কৰিব পাৰিম মই ট্ৰাই কৰিম লাহে লাহে আপোনালোকে এনেকৈ কাজিয়া নকৰিবচোন মোৰ কাৰণে আমি ঘৰখনে আটাই একেলগে মিলি জুলি থাকিব লাগিব আইও বেচেৰীজনী ইমান কথা বুজি পাই সেই ইন্দ্ৰ হ'ব দেচোন তই আৰু এনেকৈ একদম জাঙু খাই উঠিব নালাগে এনেকৈ লাগে নেকি আৰু অলপ বুজাই পৰাই ল আৰু তই ছোৱালী ন তাতে আৰু বয়সটো কম হৈ আছে বুজাই পৰাই ল আৰু তই এনেকৈ নালাগিবিচোন